হয়, নিশ্চয়কৈ কলিয়াবৰত এবাৰ প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আৰু প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আজি লাইখুঁটা স্থাপন আমি পোনে পোনে দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত এই গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰিছে আৰু অহা 11ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ 6 দিনীয়াকৈ কলিয়াবৰ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব কলিয়াবৰৰ কৰিতলৰ গান্ধী পথাৰত। আৰু এই যি গ্ৰন্থমেলাক লৈ এতিয়া ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে কলিয়াবৰত আৰু কলিয়াবৰৰ কৰিতলৰ গান্ধী পথাৰত অহা 11ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আমি পোনে পোনে সেই দৃশ্য দেখাইছোঁ। আজি এই গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কাৰ্যসূচী আৰু এই গ্ৰন্থমেলাত প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। আমি পোনে পোনে সেই দৃশ্য দেখুৱাইছোঁ। আজি যিহেতু গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন আমি এই দৃশ্য দেখুৱাই আছোঁ কলিয়াবৰৰ কৰিতলৰ গান্ধী পথাৰৰ পৰা। আৰু আমি যিহেতু ইয়াত উদ্যোক্তা আছে আমি উদ্যোক্তাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আৰু আমি দেখুৱাই আছোঁ কলিয়াবৰৰ কৰিতলত এই মুহূৰ্তত এই গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰিছে। আমি যি উদ্যোক্তা আছে উদ্যোক্তাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি শুভাৰম্ভ কৰা হয়। আমি সমগ্ৰ কলিয়াবৰবাসীৰ পৰা সহযোগিতা বিচাৰিছোঁ আৰু এই গ্ৰন্থৰ সুবাসে নতুন প্ৰজন্মক আগন্তুক সঠিক দিশত আগবঢ়াই লৈ যাব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। কিমান মান ইয়াতে বিপণী হোৱাৰ আশা কৰিছে, যিহেতু অসমত বিভিন্ন ঠাইত গ্ৰন্থমেলা হয় আৰু কলিয়াবৰ গ্ৰন্থমেলা কিছু ব্যতিক্ৰম হ'ব বুলি সকলোৱে আশা কৰিছে। হয়, কলিয়াবৰ গ্ৰন্থমেলা সঁচাকৈ ব্যতিক্ৰম হ'ব, কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে সদায় তেওঁলোকৰ ভিন্নমুখী প্ৰতিযোগিতা থাকিব আৰু 5 দিন 5খনকৈ সন্মিলন অনুষ্ঠিত হ'ব। সেই 5খন সন্মিলনৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি যিসকল নতুন লেখক লেখিকা তেখেতসকলকো উদগনি যোৱাৰ ব্যৱস্থা কৰিছোঁ। যথেষ্ট বিপণী আহিব, প্ৰায় 40খনৰো অধিক বিপণীয়ে যোগাযোগ কৰিছে আৰু সকলোৱে গ্ৰন্থমেলালৈ আহিবলৈ এটা মনতে চিন্তা চৰ্চা আৰম্ভ কৰিছে। আমি সকলোকে নিমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিম আৰু আপোনালোকৰ জৰিয়তেও আমি কলিয়াবৰবাসী সকলোকে এই গ্ৰন্থমেলালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। হয়, মোৰ সৈতে নিশ্চয়কৈ এনেদৰে দেখা গৈছে গ্ৰন্থমেলা আয়োজনক লৈ ব্যাপক উৎসাহ দেখা গৈছে কলিয়াবৰত আৰু অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ 6 দিনীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত হ'ব প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আৰু আজি যিহেতু লাইখুঁটা স্থাপনত কৰা হ'ল আৰু 11 ফেব্ৰুৱাৰীৰ পৰা এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আৰু গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জনাইছে আৰু এই গ্ৰন্থমেলা আয়োজনক লৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে কলিয়াবৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।